নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ভক্তি জ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত জনাবলৈ ওলাইছোঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ অংশগ্ৰহণ কৰা অসমৰ এই বীৰ যোদ্ধাজনৰ বিষয়ে অলপ জানো আহকচোন। মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত অসমৰ পৰা যোৱা সুপ্ৰতীকৰ পৰাক্ৰমত পাণ্ডৱ পক্ষ দিশহাৰা হৈ পৰিছিল। কৌৰৱৰ হৈ যুঁজ কৰা এই সুপ্ৰতীক আছিল ভগদত্তৰ হাতীটোৰ নাম। নৰকাসুৰৰ পুত্ৰ ভগদত্তই কৌৰৱৰ পক্ষ লৈছিল, কাৰণ ভগদত্তৰ কন্যা ভানুমতীক বিয়া কৰাইছিল দুৰ্যোধনে। গতিকে উত্তৰ পূবৰ পৰা বিশাল বাহিনী এটা লৈ ভগদত্তই দুৰ্যোধনৰ হৈ যুদ্ধ কৰিছিল। সেই সময়ত অসমত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল। ই কেৱল আজিৰ কথা নহয়, সেই তাহানিতেই হাতীৰে ভৰি আছিল আমাৰ অসম ভূমি। সেইবাবে অসমত ৰচনা হোৱা প্ৰথমখন পুথি হস্তানুবেদ ১ আৰু ২ শতিকামানৰ আছিল, আৰু সেই হস্তানুবেদ পুথিখনত হাতী বিষয়ক কথা লিখা হৈছিল। শংকৰদেৱৰ দিনতো হাতীৰ উপদ্ৰৱৰ কথা জনা যায়। আচল কথাটো হ'ল, বীৰ ভগদত্তই যিটো হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিল, সেই হাতীটো আছিল যুদ্ধবিদ্যাত সুনিপুণ। যুদ্ধৰ সময়ত মহাবীৰ ভীমকো সি পৰাস্ত কৰিব পাৰিছিল। ভীমক সুৰেৰে মেৰিয়াই লৈ বিকট আৰ্তনাদেৰে সমগ্ৰ ৰণক্ষেত্ৰ দৌৰি দৌৰি ঘূৰিব ধৰাত পাণ্ডৱ পক্ষৰ সেনাসকলে যুদ্ধক্ষেত্ৰ এৰি পলাব ধৰিছিল। তেনে সময়ত হাতীটোৰ কবলৰ পৰা ভীমক মুক্ত কৰিবলৈ কৃষ্ণই কৌশলেৰে অৰ্জুনৰ হতুৱাই হাতীটো বধ কৰিছিল, আৰু সেই সময়তে সুপ্ৰতীক নামৰ এই হাতীটোৰ হাতত ভীমৰ প্ৰাণ যোৱা বুলি সকলোৱে ভাবিছিল। ভগদত্ত আছিল মহাবীৰ, মহাপৰাক্ৰমী আৰু বৈষ্ণৱ অস্ত্ৰৰ অধিকাৰী। যি বৈষ্ণৱ অস্ত্ৰ অব্যৰ্থ অৰ্জুনলৈ প্ৰক্ষেপিত, সেই বৈষ্ণৱ অস্ত্ৰ কৃষ্ণই বুকু পাতি ধাৰণ কৰিহে অৰ্জুনক ৰক্ষা কৰিব লগা হৈছিল। অথচ কৃষ্ণই ৰণক্ষেত্ৰত কোনো কাৰণতে অস্ত্ৰ ধাৰণ নকৰোঁ বুলি কথা দি থৈছিল। অস্ত্ৰ ধাৰণ নকৰোঁ বুলিও অৰ্জুনক বচাবলৈ ভগদত্তৰ প্ৰক্ষেপিত অস্ত্ৰ ধাৰণ কৰিবলৈ শ্ৰীকৃষ্ণ বাধ্যত পৰিছিল। এনেহেন বীৰ এগৰাকীৰ দেশৰ মানুহ হিচাপে অসমীয়াসকলে গৌৰৱ অনুভৱ নকৰি নোৱাৰে। পিছে মহাবীৰ ভগদত্তৰ বীৰত্ব আৰু সুপ্ৰতীকৰ যি ৰণোত্তৰ কথা বোধ কৰোঁ দূৰদৰ্শনৰ মহাভাৰতত প্ৰদৰ্শিত নহ'ব, কাৰণ ৩০ বছৰ পূৰ্বে প্ৰদৰ্শিত হোৱা নাছিল। সেইকাৰণে তেতিয়াৰে দৈনিক অসম ১৯৯০ চনৰ ১ জুলাইত ভগদত্ত সৰাকী ৰোল শিৰোনামেৰে ডক্টৰ হৰিনাথ শৰ্মা বৰদলৈয়ে এটা প্ৰবন্ধ লিখি আক্ষেপ প্ৰকাশ কৰিছিল। বন্ধুসকল, এনেহেন আমাৰ অসমৰ এই বীৰ যোদ্ধাগৰাকীৰ বিষয়ে আজিৰ যিখিনি ক'বলগীয়া ইমানে আছিল। এই ভিডিঅ'টোৰ পৰা যদি কিছু কথা জানিব পাৰিলে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব আৰু কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।